মৰমৰ বন্ধুসকল, জীৱনটো আমি কোনোদিন ব্যৰ্থতাৰ বুকুত লেটিপেটি হ'বলৈ দিব নোৱাৰে। আমাক পৰিৱেশে ভাবিবলৈ সময় নিদিয়ে। চৌপাশৰ মানুহ তথা ছ'চিয়েল মিডিয়া, প্ৰেম সেইবোৰে আমাক সময় নিদিয়ে ভাবিবলৈ। আৰু সেয়ে আপুনি নিজৰ মনৰ বিশালতাত কোনোদিন যুক্ত নকৰিলে আৰু গম নাপালে আপোনাৰ কলা, আপোনাৰ টেলেণ্ট সোণ লোহাৰ হৈ থাকিল, যাক আপুনি কোনোদিন সোণাৰীক দি অলংকাৰ নাসাজিলে। আপোনাক এটা ফেক্ট কথা কওঁ, যিমানবোৰ সফল মানুহ আহিছে সেইবোৰ কোনোবা নহয় কোনোবা এটা দিশত পাগল হয়। কিয় জানেনে? ইহঁত নিজৰ মাজত অসংখ্য প্ৰশ্নৰ সৃষ্টি কৰি সেইবোৰৰ উত্তৰ বিচাৰে। আৰ্কিমিডিছৰ নাম শুনিছে নিশ্চয়। তেওঁ যেতিয়া নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাইছিল, তেওঁ পাগলৰ দৰে চিঞৰি দৌৰি ফুৰিছিল, ইউৰেকা বুলি, অৰ্থাৎ মই বিচাৰি পালোঁ। মানুহে তাক পাগল বুলি কৈছিল, কিন্তু তেওঁ পাগল নাছিল। তেওঁ ভগৱানে যি কামৰ বাবে পঠিয়াইছিল সেই কামত তেওঁ সফল হৈছিল। আপুনি 4টা প্ৰশ্নৰ উত্তৰ বিচাৰি চাওক। 1 নম্বৰ, আপোনাক কিহৰ বাবে ভগৱানে পৃথিৱীত নিয়োগ কৰিছে? 2, পৃথিৱীত থকা জীৱকুলৰ ৰক্ষাৰ বাবে আপুনি কি কৰিব পাৰে? 3, আপোনাৰ মৃত্যুৰ পিছত কি হিচাপে আপোনাৰ মনত ৰখাটো বিচাৰে? 4, আপুনি কি কাম কৰিলে সমগ্ৰ জীৱনত নিজৰ হবি কামবোৰ কৰাৰ সুযোগ লাভ কৰিব? অনেষ্টলি সেই 4টা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰক। তাৰ বাবে আপুনি নিজৰ মনৰ মাজত এটা বিশাল মঞ্চ তৈয়াৰ কৰক, য'ত মই আপোনাক হাই কাট কাৰ লৈ আছোঁ আৰু আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দি আছে। আপুনি মনত পেলাওক, আপুনি স্কুলীয়া জীৱনৰ পৰীক্ষাৰ ৰিজাল্ট যেতিয়া মা দেউতাক দেখুৱাইছিল, তেতিয়া আপোনাৰ মনত কিমান আনন্দৰে ভৰি পৰিছিল আৰু মায়ে মৰমত দিয়া ভাতমুঠি কিমান ভাল লাগিছিল। কিন্তু যেতিয়া আপুনি ৰিজাল্ট বেয়া কৰিছিল, তেতিয়া আপোনাৰ কি হৈছিল? এবাৰ মনত পেলাওক। সেই মৰমত দিয়া ভাতমুঠি টেষ্টলেছ হৈছিল, নহয়নে? আপোনাৰ সফলতাৰ অবিহনে আপোনাৰ জীৱনটো টেষ্টলেছ অনুভৱ কৰিব আৰু আপুনি জীয়াই থকাটোকেই আপোনাৰ ভাগ্য বুলি ভাবিবলৈ বাধ্য হ'ব। গতিকে আপুনি সফলতাৰ ৰাস্তাত একোচ হ'লেও খোজ কাঢ়িব, এয়াই মোৰ আহ্বান। আপোনাৰ সফলতা জগত কল্যাণৰ বাবে, এয়া আপোনাৰ বাবেও নহয়। ধন্যবাদ।